নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত নিযুক্তি পৰীক্ষাৰ পৰা হিন্দী বিষয় প্ৰত্যাহাৰ নিউজ নাওৰ এক ৰিপৰ্ট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত নিযুক্তি পৰীক্ষাৰ পৰা হিন্দী বিষয় প্ৰত্যাহাৰ যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত এটি প্ৰতিনিধি দলে যোৱা কাষতে 2 আগষ্টত 27 স্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ নিতিন কুলকাৰ্ণীক সাক্ষাৎ কৰি হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰি আলোচনাত মিলিত হয়। এই আলোচনাত সঞ্চালকগৰাকীয়ে অসম সেনা আৰু আছুৰ প্ৰতিনিধি দলটোৰ দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰিছিল। সেই অনুসৰি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জাননীৰ জৰিয়তে পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা হিন্দী বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে বুলি জানিবলৈ দিয়ে। যোৱা 1 আগষ্ট তাৰিখে যোৰহাটৰ 27 স্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আমি অসম সেনা যোৰহাট জিলা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডক্টৰ নিতিন কুলকাৰ্ণীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আমাৰ বিষয়টো আছিলে যে 7টা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে 2023 চনৰ 29 আগষ্টত তেওঁলোকে এটা নটিফিকেশ্যন জাৰি কৰিছিলে, য'ত তেওঁলোকে পাঠ্যক্ৰম প্ৰকাশ কৰিছিলে। পাঠ্যক্ৰমত কিন্তু হিন্দী বিষয়টো নাছিলে। আৰু আচৰিত ধৰণে আচলতে অতি আশ্চৰ্যজনকভাৱে 2024 চনৰ 23 জুলাই তাৰিখে তেওঁলোকে আকৌ পুনৰবাৰ একেটা পৰীক্ষাৰ কাৰণে পাঠ্যক্ৰম প্ৰকাশ কৰিলে, একেই 7টা পদৰ কাৰণে তেওঁলোকে পাঠ্যক্ৰম প্ৰকাশ কৰিলে, কিন্তু তাত নতুনকৈ হিন্দী বিষয়টো তেওঁলোকে সন্নিৱিষ্ট কৰিছিলে, যিটো কথা আমি বিৰোধিতা কৰিছিলোঁ আৰু যিটো কথা থলুৱা নিবনুৱাসকলৰ স্বাৰ্থৰ পৰিপন্থী আছিলে। আৰু এই দাবীৰে আমি আচলতে বিষয়টো প্ৰত্যাহাৰ কৰাৰ দাবীৰে আমি অধ্যক্ষ ডক্টৰ নিতিন কুলকাৰ্ণীক আমি সাক্ষাৎ কৰিছিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সকলোৰে সহযোগত, বিশেষকৈ আমাৰ যোৰহাটৰ সন্মানীয় সাংবাদিক বন্ধুসকলৰ তৎপৰতাত তেওঁলোকে আজি 3/15/2013/ESTT/13 জাননী নং যোগে এটা তেওঁলোকে নটিফিকেশ্যন দিছে যে তেওঁলোকৰ যি 7টা পষ্টৰ কাৰণে নিম্নবৰ্গৰ সহায়ক পদৰ কাৰণে যি আচলতে পৰীক্ষা অনুষ্ঠিত হ'ব, তাৰ পৰা তেওঁলোকে হিন্দী বিষয়টো অন্তৰ্ভুক্তিকৰণৰ সিদ্ধান্তটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। অৰ্থাৎ এয়া অসম সেনা ছাত্ৰ সন্থাই যিধৰণে আচলতে হেঁচা প্ৰয়োগ কৰিলে, হেঁচা প্ৰয়োগ কৰাৰ পিছত তেওঁলোকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। এইখিনিতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমাৰ অসম সেনাৰ স্পষ্ট মত যে অসমত থকা কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় বিভাগসমূহৰ 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিত কিন্তু 100% থলুৱা নিযুক্তি হ'বই লাগিব। তাৰ সমান্তৰালভাৱে আমি অসম বিৰোধী চক্ৰতাক আমি সকীয়াই দিব বিচাৰিছোঁ, একাংশ এনেকুৱা বিষয়া আছে যিসমূহ বিষয়াই অসমৰ বিভিন্ন কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় প্ৰতিষ্ঠানত তেওঁলোক নিযুক্ত হৈ আছে আৰু তেওঁলোকৰ অসমীয়া বিদ্বেষী এক মনোভাৱ আছে। একাংশ, মই পুনৰবাৰ কৈছোঁ, একাংশ তেওঁলোকৰ এক অসমীয়া বিদ্বেষী মনোভাৱ আছে। অসমীয়া বিদ্বেষী মনোভাৱৰ কাৰণে তেওঁলোকে যাতে বহিৰাজ্যৰ প্ৰাৰ্থীসকলক ইয়াত অগ্ৰাধিকাৰ দিব পাৰে, সেই অভিপ্ৰায়েৰে তেওঁলোকে আচলতে বাৰে বাৰে থলুৱা অসমীয়া নিবনুৱা সকলৰ প্ৰতি এক ষড়যন্ত্ৰ ৰচি আহিছে। আমি এটা কথা স্পষ্টভাৱে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, এনেকুৱা ষড়যন্ত্ৰ আমি কোনো কাৰণতে সফল হ'বলৈ নিদিওঁ। সেই অসম বিদ্বেষী বিষয়াসকলক আমি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ যাতে ভৱিষ্যতৰ দিনত এনেধৰণৰ থলুৱা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ বা তেওঁলোক যাতে বিৰত থাকে। আৰু পুনৰ শেষৰবাৰ এই সিদ্ধান্তটো লোৱাৰ বাবে আচলতে আমি প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ যোৰহাটৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই জয় আমাৰ খিলঞ্জীয়া থলুৱা অৰ্হতা সম্পন্ন নিবনুৱা যুৱক যুৱতীসকলৰ জয়। ধন্যবাদ। শেহতীয়াভাৱে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰেইনফৰেষ্ট অফিচৰ ডাইৰেক্টৰগৰাকীয়ে আজি যি সিদ্ধান্ত আমাৰ স্মাৰক পত্ৰৰ প্ৰতি যি সহানুভূতি যোগান ধৰিলে, আমি তেওঁৰ প্ৰতি ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ লগে লগে আমি আৰু এটা কথা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ, এই ৰেইনফৰেষ্ট অফিচৰ তৰফৰ পৰা খিলঞ্জীয়া বিৰোধী এই যিটো চেষ্টা আৰু যোৰহাটবাসীৰ প্ৰতি যি কৰি অহা অন্যান্য চেষ্টা, এইটো অকল আজি নহয়, আজিৰ পৰা 20 বছৰৰ আগত যোৰহাটৰ পৰা এই ৰেইনফৰেষ্টৰ গোটেই কাৰ্যালয়টোৱে স্থানান্তৰ কৰিবলৈ কাৰণে চেষ্টা কৰি আছিলে, য'ত নেকি সেইটো সময়ত ছাত্ৰ সন্থাৰ সেই সময়ৰ নেতৃবৰ্গৰ যোৰহাটবাসীৰ সহযোগত
অতি ধৰণৰ আন্দোলনৰ আৰু খুব প্ৰেছাৰ দিয়াৰ শেষত লাষ্টত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যালয়টো যোৰহাটতে ৰাখিবৰ কাৰণে বাধ্য হৈছিলে। ইয়াত কিন্তু মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ, ইয়াত যিটো 7টা পোষ্টৰ কাৰণে যিটো নটিফিকেশ্যন জাৰি কৰিছিলে, ইয়াত মাত্ৰ 7টা পোষ্টৰ কথা নহয়, ইয়াত টোটেল ৰেইন ফৰেষ্ট অফিচত মাত্ৰ 200টা চেংচন পোষ্ট আছে। 200টা চেংচন পোষ্টৰ ভিতৰত 164টা পোষ্ট ইয়াত এক্টিভ হৈ আছে। ইয়াৰ ভিতৰত 36টা পোষ্ট ইয়াত ভেকেঞ্চি আছে, তাই 7টাহে নটিফিকেশ্যন দিছিলে। ইয়াত কিন্তু মই এইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ যে অহা 5 বছৰৰ ভিতৰত কমচে কম এই ৰেইন ফৰেষ্ট অফিচত কাম কৰি থকা বিষয়া কৰ্মচাৰী কমচে কম 40-50জন চৰকাৰী কৰ্মচাৰীয়ে ইয়াৰ পৰা ৰিটায়াৰমেণ্ট ল'ব। তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পাছত কমচে কম 70-80টা পোষ্ট এই 5 বছৰত কিন্তু আজি যদি আমাৰ অসম সেনা ছাত্ৰ সন্থাই এই পদক্ষেপ নল'লেহেঁতেন, আজি কিন্তু বহিৰাগত যিকোনো ধৰণৰ লবিয়ে এই আমাৰ পোষ্টখিনি আমাৰ পৰা যে লৈ গ'লহেঁতেন সেইটো কিন্তু খাটাং আছিলে। আমি এই ৰাজহুৱাভাৱে আপোনালোকৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক জনাব বিচাৰিছোঁ যে 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গৰ যিখিনি আমাৰ পোষ্ট আছে, যিখিনি পদবী আছে, আমাৰ থলুৱাসকলে যাতে পদ নিশ্চিত কৰক। আৰু তাৰ লগে লগে কিন্তু আমি যিখিনি কেন্দ্ৰীয় শাসিত যিবোৰ কাৰ্যালয় আছে, ৰাজ্য শাসিত যিবোৰ কাৰ্যালয়ৰ যিখিনি উচ্চ বৰ্গৰ বিষয়ববীয়া আছে, তেওঁলোকক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ যাতে 3য়-4ৰ্থ শ্ৰেণী সকলো পদবীত আমাৰ খিলঞ্জীয়া মানুহৰ নিয়োগ নিশ্চিত কৰক। নহ'লে কিন্তু অসম সেনাই প্ৰত্যেকটো ক্ষেত্ৰত খিলঞ্জীয়া বিৰোধী যিকোনো কাৰ্যকলাপৰ ক্ষেত্ৰত আমি কিন্তু তীক্ষ্ণ নজৰ ৰাখিম। ধন্যবাদ। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত 29 আগষ্ট 2023 তাৰিখে নিম্ন বৰ্গৰ সহায়ক পদৰ কাৰণে 7টা পদৰ কাৰণে আচলতে নটিফিকেশ্যন জাৰি কৰা হৈছিলে আৰু তাত পাঠ্যক্ৰমো সেইদিনাই প্ৰকাশ কৰা হৈছিলে আৰু প্ৰায় 11 মাহৰ পিছত পাঠ্যক্ৰম সালসলনি কৰি তাত হিন্দী বিষয়টো বাধ্যতামূলক কৰি দিছিলে। আৰু যেতিয়া আমি বিষয়টো অৱগত হ'লোঁ, আমি অসম সেনা আৰু সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলা আমি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক মহোদয়ক সাক্ষাৎ কৰোঁ আৰু তেওঁক সাক্ষাৎ কৰি যি সিদ্ধান্ত তেওঁলোকে লৈছিলে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোক অৱগত হৈছে যে এই সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ লগে লগে আমি তেওঁলোকৰ আদৰণি জনাইছোঁ। সমান্তৰালভাৱে তেওঁলোকক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অনাগত ভৱিষ্যতে এনেকুৱা ধৰণৰ থলুৱা অৰ্হতা সম্পন্ন নিবনুৱা যুৱক যুৱতী যাতে বঞ্চিত হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে সেই বিষয়টো গুৰুত্ব দি যাতে ভৱিষ্যতৰ দিনত সিদ্ধান্ত লয় আৰু চৰকাৰখনেও যাতে এনেকুৱা ধৰণৰ বিষয়বোৰত আচলতে মনোনিৱেশ কৰে। নিবনুৱা যুৱক যুৱতীসকলৰ যিসকল মৰ্মবেদনা আছে, এটা চাকৰিৰ কাৰণে সকলো ককবকাই থাকিব লগা হয়, তেনেকুৱা সময়ত এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ছাত্ৰ সন্থা আৰু অসম সেনাই ভৱিষ্যত দিনতো বাধা দিব আৰু এই ক্ষেত্ৰত চৰকাৰেও যাতে দৃষ্টি নিক্ষেপ কৰি ভৱিষ্যতৰ দিনত নিবনুৱা যুৱক যুৱতীসকলক স্বাৰ্থ যাতে সুৰক্ষিত হয় তাৰ প্ৰতি তেওঁলোকে গুৰুত্ব আৰোপ যাতে কৰে। ধন্যবাদ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।